ভগৱানৰ মৃত্যু নহয় আৰু জুবিন দা সদায় থাকিব জীয়াই আৰু প্ৰত্যেক খিলঞ্জীয়া মানুহ অসমীয়া মানুহৰ অন্তৰ নিভৃত কোণত জুবিন দা জীয়াই থাকিব। জাতিয়ে এটাই অনুৰোধ চৰকাৰলৈ, সৰ্বোচ্চ সন্মান দিব লাগিব ভাৰত চৰকাৰৰ, অসম চৰকাৰক সৰ্বোচ্চ সন্মান দিব লাগিব। আৰু জুবিন গাৰ্গ মই পুনৰ কৈছোঁ, ভগৱানৰ মৃত্যু নহয়, জুবিন দা আকৌ আহি আছে আমাৰ মাজলৈ। মোক বিশৃংখল বুলি মাতিছিলে আৰু খুব ধমকি দিছিলে মোক আগতে সৰু সৰু ভুল কৰিলে ধমকি দিয়ে। বিশৃংখলটো উৎপাত বেছি হৈছে নি, তোক দুচাত লাগে নি? আৰু জুবিন দা এই যে মৰমৰ ফোনটো যেতিয়া আহে বা মই যেতিয়া তেখেতক ফোনটো কৰোঁ, বিশৃংখল বিশৃংখল ক'ত আছ, এই শব্দকেইটা যে মই শুনিব নেপাম, মোৰ এই কথাটোৱে খুব মোক ভাবুক কৰি তুলিছে। আৰু জাতিয়ে কি হেৰুৱালে জাতিয়ে 10 বছৰ পিছত গম পাব। নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত হয় নি? প্ৰশ্নটো তাত আহি গ'ল। আৰু সেই কালপ্ৰিটকেইটাক এৰেষ্ট কৰিব লাগিব, এইটো নতুন নৱপ্ৰজন্মৰ দাবী দেই। কোনোবাই জুবিন গাৰ্গক ক'ৰবাত লৈ গৈ ভালদৰে উভতাই নানিব। আৰু জুবিন দাই মানুহক কিমান সহায় কৰিছিলে, মোৰ সমান কোনোবাই দেখিছে নি? মই দেখিছোঁ নহয়, কিমান সহায় কৰিছিলে মানুহক। এই বেপাৰী এইটো বেপাৰী মানুহ, এইবোৰৰ লগত কথা পাতি লাভ নাই। কিন্তু জুবিন গাৰ্গক জাতিয়ে বিচাৰিব এদিন জীৱন গানত, সেইটো কথা। ভগৱানৰ মৃত্যু নহয় আৰু জুবিন গাৰ্গৰ মৃত্যু হ'ব পাৰে নি? জুবিন সদায় জীয়াই থাকিব। জুবিন গাৰ্গৰ মৃত্যু নহয়, সেই কথাটো সকলোৱে মনত ৰাখিব। ভগৱানৰ মৃত্যু নহয়, ভগৱানৰ মৃত্যু নহয়। আৰু জুবিন দা সদায় থাকিব জীয়াই আৰু প্ৰত্যেক খিলঞ্জীয়া মানুহ অসমীয়া মানুহৰ অন্তৰ নিভৃত কোণত জুবিন দা জীয়াই থাকিব। জাতিয়ে এটাই অনুৰোধ চৰকাৰলৈ, সৰ্বোচ্চ সন্মান দিব লাগিব ভাৰত চৰকাৰৰ, অসম চৰকাৰক সৰ্বোচ্চ সন্মান দিব লাগিব। আৰু জুবিন গাৰ্গ মই পুনৰ কৈছোঁ, ভগৱানৰ মৃত্যু নহয়, জুবিন দা আকৌ আহি আছে আমাৰ মাজলৈ। ভগৱানৰ মৃত্যু নহয় আৰু জুবিন দা সদায় থাকিব জীয়াই আৰু প্ৰত্যেক খিলঞ্জীয়া মানুহ অসমীয়া মানুহৰ অন্তৰ নিভৃত কোণত জুবিন দা জীয়াই থাকিব। জাতিয়ে এটাই অনুৰোধ চৰকাৰলৈ, সৰ্বোচ্চ সন্মান দিব লাগিব ভাৰত চৰকাৰৰ, অসম চৰকাৰক সৰ্বোচ্চ সন্মান দিব লাগিব। আৰু জুবিন গাৰ্গ মই পুনৰ কৈছোঁ, ভগৱানৰ মৃত্যু নহয়, জুবিন দা আকৌ আহি আছে আমাৰ মাজলৈ। মোক বিশৃংখল বুলি মাতিছিলে আৰু খুব ধমকি দিছিলে মোক আগতে সৰু সৰু ভুল কৰিলে ধমকি দিয়ে। বিশৃংখলটো উৎপাত বেছি হৈছে নি, তোক দুচাত লাগে নি? আৰু জুবিন দা এই যে মৰমৰ ফোনটো যেতিয়া আহে বা মই যেতিয়া তেখেতক ফোনটো কৰোঁ, বিশৃংখল বিশৃংখল ক'ত আছ, এই শব্দকেইটা যে মই শুনিব নেপাম, মোৰ এই কথাটোৱে খুব মোক ভাবুক কৰি তুলিছে। আৰু জাতিয়ে কি হেৰুৱালে জাতিয়ে 10 বছৰ পিছত গম পাব। নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত হয় নি? প্ৰশ্নটো তাত আহি গ'ল। আৰু সেই কালপ্ৰিটকেইটাক এৰেষ্ট কৰিব লাগিব, এইটো নতুন নৱপ্ৰজন্মৰ দাবী দেই। কোনোবাই জুবিন গাৰ্গক ক'ৰবাত লৈ গৈ ভালদৰে উভতাই নানিব। আৰু জুবিন দাই মানুহক কিমান সহায় কৰিছিলে, মোৰ সমান কোনোবাই দেখিছে নি? মই দেখিছোঁ নহয়, কিমান সহায় কৰিছিলে মানুহক। এই বেপাৰী এইটো বেপাৰী মানুহ, এইবোৰৰ লগত কথা পাতি লাভ নাই। কিন্তু জুবিন গাৰ্গক জাতিয়ে বিচাৰিব এদিন জীৱন গানত, সেইটো কথা। ভগৱানৰ মৃত্যু নহয় আৰু জুবিন গাৰ্গৰ মৃত্যু হ'ব পাৰে নি? জুবিন সদায় জীয়াই থাকিব। জুবিন গাৰ্গৰ মৃত্যু নহয়, সেই কথাটো সকলোৱে মনত ৰাখিব। ভগৱানৰ মৃত্যু নহয়, ভগৱানৰ মৃত্যু নহয়। আৰু জুবিন দা সদায় থাকিব জীয়াই আৰু প্ৰত্যেক খিলঞ্জীয়া মানুহ অসমীয়া মানুহৰ অন্তৰ নিভৃত কোণত জুবিন দা জীয়াই থাকিব। জাতিয়ে এটাই অনুৰোধ চৰকাৰলৈ, সৰ্বোচ্চ সন্মান দিব লাগিব ভাৰত চৰকাৰৰ, অসম চৰকাৰক সৰ্বোচ্চ সন্মান দিব লাগিব। আৰু জুবিন গাৰ্গ মই পুনৰ কৈছোঁ, ভগৱানৰ মৃত্যু নহয়, জুবিন দা আকৌ আহি আছে আমাৰ মাজলৈ।